So welcome back to my channel, and you are watching English Flight, and I am Parthojit Bora. So today, one background music is coming. So I think the music will say what I am going to teach. Indigo, very revolutionary historical chapter of your course, Indigo, and authored by a British writer, Louis Fisher. So let me go to the depth of the chapter. What we have got in the last video, that Mahatma Gandhi cited finally the lawyers, that Mahatma Gandhi গালি পাৰিছিলে lawyers-বিলাকক যে কিয় তোমালোকে চম্পাৰমৰ কৃষকসকলৰ পৰা the poor peasants of Champaram you took fees, যে তোমালোকে fees লৈছা সেই কৃষকসকলৰ পৰা যাৰ খাবলৈ নাই, যাৰ যিবিলাকে যুগ যুগ ধৰি নিষ্পেষিত হৈ আছে, so they are being exploited by the British officers already, আৰু মানে তাৰ ওপৰত তোমালোকে fees লৈছা. So গান্ধীয়ে গালি পাৰিছিলে. তাৰ পিছত আমি ষ্টাৰ্ট কৰিম আজি ভিডিঅ'টো, আৰু মই কিনে কওঁ those who are the newer to my channel, subscribe my channel for getting more interesting videos related to your course. So let's start. Most of the arable land of Champaram district was divided into layer states owned by Englishmen and worked by Indian tenants. So এইখিনিত এই লাইনকেইটা কোৱা হৈছে যে যিখিনি most of the arable land বুজোৱা হৈছে যিখিনি হৈছে suitable for cultivation, খেতিৰ কাৰণে উপযোগী মাটিবিলাকত চম্পাৰমৰ ডিষ্ট্ৰিক্টত বিভিন্ন ভাগত ভাগ কৰা হৈছিলে মাটিবোৰ, আৰু সেই ভাগবিলাক কোনে কৰিছিলে? ব্ৰিটিছে কৰিছিলে, আৰু সেই মাটিবিলাকৰ অ'নাৰ কোন আছিলে? ইংলিছমেন, এণ্ড ৱৰ্ক বাই ইণ্ডিয়ান টিনেণ্টছ. আৰু ভাৰতীয় টিনেণ্টছ মানে যে সেই মাটিবোৰত ভাড়া হিচাপে লৈ কাম কৰিছিলে ইণ্ডিয়ান পিজেণ্টছ, এণ্ড দে আৰ দ্য শ্বেয়াৰ ক্ৰপাৰ্ছ. চবৰে প্ৰব্লেম হয়, খেলি মেলি হয়. চ' এই টিনেণ্টছবিলাককে শ্বেয়াৰ ক্ৰপাৰ্ছ বুলি কোৱা হয়. The chief commercial crop was indigo, আৰু সেই arable land of Champaram তাত কি commercial crop আছিলে? Indigo was the supreme prime crop. Indigo আছিলে prime crop আছিলে, commercial crop আছিলে. The landlords compelled all tenants to plant 3/20 or 15% of their holdings with indigo and surrender the entire indigo harvest as a rent. This was done by long-term contract. যে ব্ৰিটিছসকলে কৈছিলে কি, যে ইণ্ডিয়ান পিজেণ্টসকলক কৈছিলে যে তোমালোকে আমাৰ মাটিত খেতি কৰা, তাৰ বিনিময়ত কি হ'ব? অৰ্থাৎ ভাৰতীয় মানুহৰ কৃষকৰ মাটি, বাট ব্ৰিটিছ ৰুল এট দেট টাইম, ব্ৰিটিছে যিহেতু আমাক ৰাজত্ব কৰি আছিলে, চ' এভৰিথিং গ'জ টু দ্য ব্ৰিটিছ ৰুল, এভৰিথিং গ'জ টু দ্য ব্ৰিটিছ হেণ্ড. চ' according to the law, our Indian tenants would have to pay 15% ইণ্ডিগো, তেওঁলোকে খেতি কৰা মাটিৰ 15% ইণ্ডিগো কৰিবই লাগিছিল. আৰু সেই ইণ্ডিগোৰ যিখিনি প্ৰডাকশ্যন আছিলে, যিখিনি নীল খেতিৰ প্ৰডাকশ্যন আছিলে, মানে যিখিনি নীল উৎপন্ন হৈছিলে, অল দিছ প্ৰডিউচ ইণ্ডিগো ৱাজ বিং হেণ্ডেড টু ব্ৰিটিছ এজ এ ৰেণ্ট. মাটিৰ ভাড়া হিচাপে বাকীখিনি তেওঁলোকে ধান মাহ যি কৰে কৰি থাকক, 15% কিন্তু ইণ্ডিগো কৰিব লাগিছিল, আৰু সেই ইণ্ডিগোৰ প্ৰডাকশ্যনটো যিটো উৎপাদন হৈছিলে সেই ইণ্ডিগোখিনি ব্ৰিটিছক এজ এ ৰেণ্ট দিবলগীয়া হৈছিলে, আৰু এইটো এটা লং টাৰ্ম কণ্টেক্ট আছিলে. চ' ক্লিয়াৰ? চ' নেক্সট পেৰাগ্ৰাফ. প্ৰেজেণ্টলি দ্য লেণ্ডলৰ্ডছ লাৰ্ণ ডেট জাৰ্মানী হেড ডেভেলপ synthetic indigo. So who are the landlords? British. Englishmen are the landlords. So landlords কি কৰিছিলে? গম পাইছিলে, আৰু সেইখিনি সময়ত পেৰেলেলি হোৱাট হেপেন, যে আমাৰ ইণ্ডিয়াৰ ইণ্ডিগোটো ইউৰোপত যথেষ্ট নাম আছিলে, ব্ৰিটিছে বহুত দিন তেনেকৈ কৰি আহিছে, আমাৰ মানুহবিলাকক খেতি কৰিবলৈ দিছিলে, আৰু 15% ইন এভৰি লেণ্ড. চ' হোৱাট দে জেনেৰেটেড, হোৱাট দে প্ৰডিউচ, চ' ইট ৱেণ্ট টু দ্য ব্ৰিটিছ হেণ্ড এজ এ ৰেণ্ট, 15% দিবলগীয়া হৈছিল. কিন্তু তাৰ ভিতৰত পৰিৱৰ্তন আহিছে. হোৱাট চেঞ্জেছ কেম? দ্য চেঞ্জেছ কেম ডেট জাৰ্মানী ইউজ টু প্ৰডিউচ চিন্থেটিক ইণ্ডিগো. ডেট ৱাজ দ্য প্ৰব্লেম. আৰু এই জাৰ্মানী যেতিয়া চিন্থেটিক ইণ্ডিগো প্ৰডিউচ কৰিছিলে ইউৰোপৰ মাৰ্কেটত, তেতিয়া ভাৰতৰ ইণ্ডিগোৰ মূল্য কমি গৈছিলে. ঠিক আছে, কমি যোৱাৰ লগে লগে লেণ্ডলৰ্ডছবিলাকে এই টেকনিকটো গম পাইছিল যে ভাৰতৰ ইণ্ডিগো এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰ, ইণ্টাৰনেশ্যনেল মাৰ্কেটত. চ' ইণ্ডিয়ান ইণ্ডিগো লষ্ট ইটছ price and value in the international market. So it came to the mind of British landlords. So they played a game. They played a technique. So what kind of technique সিহঁতে খটুৱাইছিলে? They thereupon obtained agreements from the sharecroppers to pay them compensation for being released from the 15% arrangement. এই 15% যিটো বুজা ভাৰতীয় কৃষকে অলৰেডি পাই আহিছিলে. চ' লেণ্ডলৰ্ডছবিলাকে খুব কৌশলপূৰ্ণভাৱে সেই পিজেণ্টসকলৰ কাষলৈ গ'ল, গৈ ক'লে we are going to release you
from the burden of 15% rent or 15% of indigo production or indigo মানে production or 15% তোমালোকক আমি এতিয়া ৰেহাই কৰি দিম তাৰ বিনিময়ত তোমালোকে কি কৰিব লাগিব as a compensation you must have to pay us তোমালোকে এটা adequate এটা considerable amount তোমালোকে আমাক পে কৰিব লাগিব কাৰণ তোমালোকৰ 15% ইন্ডিগো তোমালোকক পা আমি নলও সেইখিনি তোমালোকে লবা সো ব্ৰিটিছে কিমান এক্সপ্লইট কৰিছে তেওঁলোকে গম পাইছিলে যে জাৰ্মানী ইন্ডিগো সিন্থেটিক ইন্ডিগো লোৱাৰ লগে লগে ভাৰতীয় ইন্ডিগো ইণ্ডিয়ান ইন্ডিগো লষ্ট ইটস প্ৰাইচ ইন দ্য ইণ্টাৰনেশ্যনেল মাৰ্কেট সো দে উড নট বি বেনিফিটেড যদি তেওঁলোকে এই ভাৰতীয় কৃষকসকলৰ পৰা যদি পিজেন্টছৰ পৰা 15% এজ এ ৰেন্ট লয় সো দে উইল বি দে উইল গেট লছ সো why not it will be given so why not we play a trick যে আমি কিয় এটা গেম নেখেলো যে আমি সেইটো সিহঁতৰ পৰা নলওঁ বুলি কওঁ আৰু সিহঁতেতো গম নাপাবই ইলিটাৰেট পিজেন্ট আৰু আমি তেওঁলোকৰ পৰা অলপ পইচা লৈ লওঁ যিমান পাওঁ যোনে যেনেকৈ পাই পইচা বিকজ দে আৰ ইলিটাৰেট ইণ্ডিয়ান অল পিজেন্টছ ৱেৰ সো সেইটো খেল খেলিলে আৰু শ্বেয়াৰ কপিং এৰেঞ্জমেণ্ট ৱাজ ইৰিকছম টু দ্য পিজেন্ট আৰু এই যিটো শ্বেয়াৰ কপিং এৰেঞ্জমেণ্ট আছিলে যে 15%ৰ ঠাইত আমি অলপ টকা দিয়াটো এইটো এটা আৰ্কছম আছিলে হোৱাট কাইণ্ড অফ আৰ্কছম মিনছ ইৰিটেটিং এণ্ড ট্ৰাবলিং বিকজ অফ হাউ কেন দে মেনেজ the money as a compensation instead of 15% rent which was being contracted so jitu ago pa choli asile hetu thai dia paisa biche je hetu sobor kane problem hosile but many signed willingly aru kisuman okhikkhit aru very mane ignorant peasants already express their willing and shine that they are agreed because they are agree to sign it to accept the proposal of the British landlords. Those who resisted engaged lawyers and landlords and hired thugs. As jibilake yar oppose koisile they were being hauled up by the lawyers and sent them to the jail. Jailole pothiya dia hoisile and hired thugs. Thugs means at a professional violent person. Thugs means professional violent person is not dom at a rowdy boli koba pa jay. So they are being the British landlords brought thugs in order to dominate the voice of the poor peasants who resisted, who refused the proposal of the landlords. So that was the history. So meanwhile, the information about synthetic indigo reached the illiterate peasants who had signed and they wanted their money back. আৰু তাৰ পিছত এটা ইন্টাৰেষ্টিং ঘটনা হয় যে কিছুমান ব্ৰিটিছ কিছুমান আমাৰ ভাৰতীয় কৃষকে some of Indian poor peasants finally discovered the fact that Germany had already produced synthetic indigo and that was the reason Indian produced indigo lost its market value in the international market and that is the reason why the landlords came to the poor peasants and asked for money instead of indigo. Indigo ঠাইত যে মানি বিচাৰিছিলে সেই কাৰণে বিচাৰিছিলে এই কথাটো যে পোহৰলে আহিছিলে সিহঁতে পইচা বিচাৰিছিলে ল্যান্ডলৰ্ডক যে আপোনালোকে আমাৰ পৰা টকা লৈছিলে ইন্ডিগো নালাগে বুলি কিন্তু ইন্ডিগোটো আমি এতিয়া এনেও মাৰ্কেটত ইন্ডিগো নচলে যেহেতু জাৰ্মানী অলৰেডি ইন্ডিগো প্ৰডিউচ কৰিলে সিন্থেটিক গতিকে আমাক এতিয়া সেইবোৰ বুদ্ধি নচলিব আমাক আমাৰ পইচা ঘূৰাই দিয়ক সো এটা সাধাৰণ কৃষক চোৱা কিমান নিষ্পেষিত how they were being exploited, they were being oppressed financially, economically and also psychologically মানসিকভাৱেও ভাৰাক্ৰান্ত কৰিছিল এই সাধাৰণ ভাৰতীয় মানুহসকলক কেৱল ব্ৰিটিছৰ চক্ৰান্তৰ বাবে মই আগতে কৈছো যে ব্ৰিটিছ নাহা আগত ভাৰতবৰ্ষ বহুত সুন্দৰ আছিল আজি মই মিউজিক অলপ ব্যাকগ্ৰাউণ্ড লগাই দিছো in order to create a very nationalistic spirit in my video যে আমি ভাৰতীয়সকলে আজি অকমান অনুভৱ কৰো যে আমাক ব্ৰিটিছ আহাৰ পিছত আমি বহুতখিনি বস্তু হেৰুৱালো ব্ৰিটিছ আহাৰ আগত কিন্তু আমাৰ দেশত পৰ্তুগীজ ফ্ৰান্স আৰু বিশ্বৰ বিভিন্ন সদাগৰ নাবিক হয়নে আমাৰ ভাৰতত ব্যৱসায় কৰিবলৈ আহিছিলে আমাৰ কাপোৰ ক্লথ ইউৰোপ দপদপাই আছিলে আমাৰ ইন্ডিগো গোটেই বিশ্ব দপদপাই আছে কিন্তু ব্ৰিটিছে সেই আমাৰ স্মল কটেজ ইণ্ডাষ্ট্ৰি টেক্সটাইল সকলোবোৰ কিন্তু ধ্বংস কৰি পেলাইছিলে সো ইন্ডিগোয়ে কিন্তু বহুত কথা আমাক মনত পেলাই দিয়ে ভাৰতীয়সকলৰ ওপৰত হোৱা অত্যাচাৰ সো at this point Gandhi arrived in Champaram আৰু এইখিনি সময়তে মহাত্মা গান্ধী Champaram লাইছিল কোনখিনি সময়ত যেতিয়া when the poor peasants wanted their money back at the time Mahatma Gandhi arrived in Champaram and parallelly in Muzaffarpur. He began by trying to get the facts. First he visited the secretary of the British Landlords Association.
সো মহাত্মা গান্ধীয়ে কি কৰিছিলে গোটেই ফেক্টবোৰ জানিছিলে আৰু তোমালোকে গম পোৱা যে আমি ফাৰ্ষ্টত কৈছো গান্ধী মুজাফৰপুৰলৈ গৈছিলে ইন অৰ্ডাৰ টু কালেক্ট মোৰ ডিটেইলছ এবাউট Champaram, what was happening in Champaram, what kind of injustice prevailed in Champaram by the British landlords. First he visited the secretary of the British Landlords Association. The secretary told him that they could give no information to an outsider. Gandhi answered that he was not an outsider. So Gandhi ki koile Gandhi jetia secretary usole goisile Landlords Association secretary usole goisile in order to get information. But he refused to give all these kinds of information as he treated Gandhi as an outsider. But Gandhi strongly opposed it. But Gandhi strongly raised his voice that I am not an outsider. So that is the fact. Next, Gandhi called on a British official commissioner of the Tirhat division in the Champaram district, Leh, that the commissioner, Gandhi reports, proceed to bully me and advise me forthwell to leave Tirhat. Our Gandhi Tirhator division of কমিশনাৰ মাতিছিলে মাতি পেলাই গান্ধীক কৈছিলে যে আপুনি ইউ মাষ্ট লিভ Champaram as far as possible যিমান দূৰ সম্ভৱ আপুনি Champaram এৰি যাব লাগিব because the British official predicted the fact অনুমান কৰিব পাৰিছিলে Gandhi was there and Gandhi came to Champaram and he would do something wrong. He would throw the cold water to the dreams of British official. British official or সপোনত চেঁচা পানী ঢালিবলৈ আহিছে মহাত্মা গান্ধী. British already predicted what will be happen in the Champaram. So that's why they ordered. Gandhi didn't leave. Instead he proceeded to Motihari, the capital of Champaram. Gandhi কিন্তু order to নামানিলে. Gandhi never leave Champaran and Gandhi proceed to Motihari. It question ahe, what is Motihari? Motihari is the capital of Champaram during that time. So what is the capital of Champaram? Motihari. Interesting. So several lawyers accompanied him. Aru bibhinno lawyers Gandhi ke accompany korile. Gandhi logot gol. At the railway station a vast multitude greeted Gandhi. Aru railway station ot jotheshto সংখ্যক মানুহে গান্ধীক গ্ৰীট কৰিলে, শুভেচ্ছা জ্ঞাপন কৰিলে, অভিনন্দন দিলে আৰু ওয়েলকাম কৰিলে. He went to a house and using it as a headquarters. গান্ধী এটা ঘৰলৈ গ'ল আৰু সেই ঘৰটো এজ এ হেডকোৱাৰ্টাৰ হিচাপে এটা মুখ্য কাৰ্যালয় হিচাপে বনাই লৈছিলে. কিহৰ কাৰ্যালয়? দ্য মিছন টু Champaram, দ্য মিছন অফ গিভিং জাষ্টিছ টু দ্য পুৰ পিজেন্টছ অফ Champaram. Champaramৰ হাজাৰ কৃষকক ন্যায় দিয়াৰ যে মিছন, সেই মিছনৰ হেডকোৱাৰ্টাৰ বনালে এটা ঘৰত. আৰু গান্ধী কণ্টিনিউড হিজ ইনভেষ্টিগেশ্যন ফ্ৰম হিজ ছাইড. গান্ধীয়ে সৰ্বস্ব লগাই দিছিলে ইনভেষ্টিগেশ্যন কৰিবলৈ, কেছটোত কেনেকুৱা ধৰণৰ ইনফৰমেশ্যন ল'বৰ কাৰণে, কি হৈ আছিল আচলতে. A report came in that pigeon had been maltreated in a nearby village. আৰু সেই সময়তে এটা খবৰ আহিছিলে যে এজন দুখীয়া কৃষকক, কাষৰ এখন গাঁৱৰ দুখীয়া কৃষকক খুব বেয়া ধৰণে মেলট্ৰিটমেণ্ট হয়নে মলট্ৰিটেড কৰা হৈছিলে. অৰ্থাৎ বেয়া ধৰণে ব্ৰিটিছে এজন কৃষকক অত্যাচাৰ চলাইছিলে. গান্ধী ডিচাইডেড টু গো এণ্ড চি নেক্সট মৰ্ণিং. আৰু গান্ধীয়ে নেক্সট মৰ্ণিং যাব বিচাৰিছিলে চাবলৈ. হি ষ্টাৰ্টেড আউট অন দ্য বেক অফ এন এলিফেণ্ট. আৰু হাতীৰ পিঠিত উঠি মহাত্মা গান্ধী গৈছিলে সেই কৃষকজন চাবলৈ. He had not proceeded far when the police superintendent's messenger overtook him and ordered him to return to town in his carriage. আৰু সেই সময়তে মহাত্মা গান্ধীক হাতীৰ ওপৰত দেখা পাই এজন ব্ৰিটিছ পুলিচে মানে এটা মেছেজ আনিছিলে. মানে পুলিচ চুপাৰিনটেণ্ডেণ্টৰ SP আমি যাক কওঁ SP এজন মেছেঞ্জাৰ বাৰ্তা কঢ়িওৱা এজন অফিচিয়েল আহি পেলাই গান্ধীক অৰ্ডাৰ দিছিলে যে আপুনি টাউনলৈ গুচি যাওক. ইউ লিভ দ্য ভিলেজ এণ্ড গ' টু your town with bag and baggage tali tupolali loi. Gandhi complied. Gandhi manisile. The messenger drove Gandhi home. Au Gandhi kotha shuni pelai messenger jone Gandhi ki korile ghorole mane loi ahile. Champaram immediately with an official notice to aru Champaram immediately quit Champaram immediately eta notice is orthat apuni Champaram immediately quit কৰিবলৈ এৰিব লাগে তেনেকুৱা এটা নটিচ দি পেলাই গান্ধীক ঘৰত থৈ আহিলে. গান্ধী চাইন এ ৰিচিভ ফৰ দ্য নটিচ. গান্ধীয়ে চাইনো কৰিলে নটিচখনত and wrote on it that he would disobey the order. That is the main question. What did Gandhi write on the notice provided by the superintendent's messenger? কি লিখিছিলে? গান্ধীয়ে লিখিছিলে I disobey this order. মই অৰ্ডাৰটো সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰিছোঁ, মই ভংগ কৰিছোঁ, মই নামানো এই অৰ্ডাৰটো. So that is in the video. Now come to me to the board what I am writing for you in this video. So which country had developed the synthetic indigo? I have said it, Germany. Very important question. So note down.
what did Gandhi do when he received an official notice to quit Champaran? Just I have explained it. Gandhi signed a receipt and wrote that he would disobey the order. Okay, so that's all for today's video, and so many videos are left to upload regarding this chapter, because this chapter is very crucial. That's why I'm not doing any compromise with this chapter. So for the new learners, subscribe my channel, and I shall be available in the next video with exciting topic of your course. Have a nice day.